আগষ্ট ছেপ্টেম্বৰ মাহৰ 5-6-7 ছেপ্টেম্বৰ আৰু 19-20-21 ভাদ এইবাৰ বটদ্ৰৱাত হ'ব মহাপুৰুষ শংকৰ গুৰুজনাৰ উপজা ঠাইত গুৰুজনাৰ চিন্তা দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰাৰ লগতে আমি ৰাষ্ট্ৰীয় সংহতি আৰু ৰাষ্ট্ৰীয় একাত্মতাৰ ভেটি বুনিয়াদ শক্তিশালী কৰিবলৈ আমাৰ এইটো প্ৰয়াস আমি চলি আছে বিগত 3 বছৰ আমি 2022ত শ্ৰীধাম বৃন্দাবনত আমি অনুষ্ঠান কৰিছিলোঁ 2023ত উজ্জয়িনত মধ্যপ্ৰদেশৰ আৰু 24ত আমি অযোধ্যাত কৰি আহিলোঁ অযোধ্যাত আমাৰ প্ৰায় 22খন বিশ্ববিদ্যালয় অংশগ্ৰহণ কৰিছিলে এই তেতিয়াৰ পৰা আমি এইটো শৈক্ষিক অনুষ্ঠান হিচাপে আমি কৰিছোঁ লগতে আধ্যাত্মিক সাংস্কৃতিক অনুষ্ঠান আগতো হৈ আছিলে এইবাৰ আমি আশা কৰিছোঁ যে ইতিমধ্যে আমাৰ লগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নগাঁও অসম বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয় যোৰহাট আমাৰ ভট্টদেৱ বিশ্ববিদ্যালয় বজালি তেওঁলোকে শৈক্ষিক শিক্ষা অনুষ্ঠান হিচাপে আমাৰ লগত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে লগতে ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ তেখেতসকলো আছে আৰু এতিয়া আপোনালোকে দেখিছে আইকম বুলি এটি যিটো আইকমছ বুলি এটি অনুষ্ঠান তেওঁলোকে হেৰিটেজ সাইটবোৰৰ ওপৰত কাম কৰি আছে বৰগীতক হেৰিটেজ হিচাপে কি ধৰণে প্ৰতিষ্ঠা কৰিব পাৰে তেওঁলোকেও আজি আপোনালোকৰ আগত আমাৰ লগত সহযোগ কৰাৰ কথা কৈছে যাতে বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা হ'ব পাৰে কথা হ'ল শংকৰদেৱ গুৰুজনাক কেৱল ধৰ্মৰ মাজতে সীমাবদ্ধ কৰি নাৰাখি আমি তেখেতক সকলো দিশতে কাম কৰিছে আমাৰ মূল বিষয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ বাটকটীয়া শ্ৰীমন্ত শংকৰদেৱ এজ দ্য পায়োনিয়াৰ অফ কালচাৰেল নেশ্যনেলিজিম তাতে আমি আৰু 7টা বেলেগ বিষয় ৰাখিছোঁ যে তেওঁ দৰ্শনত ভাৰতীয়ত্ব তেওঁৰ দৰ্শনত ইক'লজি যিটো কথা এনভাইৰনমেণ্ট কনজাৰ্ভেশ্যনৰ কথা ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা তেওঁৰ চিন্তাত নাৰী মহত্বৰ কথা তেওঁৰ দৰ্শনত তেওঁ কথা বতৰাত আমাৰ যিখিনি ট্ৰাইবেলিজিমৰ কথা যিবোৰ কয় যিবোৰ দেখিছে আজি শেহতীয়াকৈ ধৰ্মান্তৰকৰণৰ নামত যিটো সমস্যা হৈছে সেইবোৰ কেনেকৈ আমি জাতি জনগোষ্ঠীসকলক একাকাৰ কৰিব পাৰোঁ শংকৰদেৱৰ ৰচনাত কৰ্মত জাতি জনগোষ্ঠীৰ প্ৰভাৱ কেনেকুৱা এই ধৰণৰ বিষয়বোৰ আলোচনা কৰিম আৰু শংকৰদেৱৰ ৰচনাৰ অপব্যাখ্যা হৈছে তেওঁলোকৰ আদৰ্শৰ চিন্তাবোৰ নষ্ট কৰা হৈছে কি ধৰণে কৰিছে কোনে কৰিছে এই বিষয়বোৰ আলোচনা কৰা হ'ব তাত গীত নৃত্য বাদ্যৰ প্ৰসংগবোৰ আছে তেখেয়া বাদ দি শংকৰদেৱৰ চিন্তা সম্পূৰ্ণ হ'ব নোৱাৰে এই কথাবোৰ থাকিব বা এনেকুৱা বিভিন্ন কথা থাকিব বিশ্ব ভাতৃত্ববোধ আজি সকলোৱে আমি বিশ্ব ভাতৃত্ববোধৰ কথা কৈছোঁ যি সময়ত সন্ত্ৰাসবাদে নষ্ট কৰিছে চাৰিওফালে সেই সময়ত কেৱল এটা সূত্ৰইহে আমাৰ মানুহখিনি একত্ৰিত কৰিব পাৰিব আৰু সেই সূত্ৰ হ'ল শংকৰদেৱৰ সূত্ৰ কিন্তু ক'ৰবাত আলোচনা হোৱা নাই সেই কথাবোৰ আলোচনা কৰিবলৈ 7টা ছেশ্যন চলিব টেকনিকেল ছেশ্যন মানে য'ত শৈক্ষিক অনুষ্ঠান তাৰোপৰি পাৰিজাত হৰণ আপোনাৰ ৰুক্মিণী হৰণ আৰু ৰাম বিজয় 3খন নাট হ'ব 3 দিনা তাৰোপৰি থিয়নাম দিহানাম সত্ৰীয়া গীত মাত নৃত্য সকলোখিনি হ'ব আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা শতাধিক সাধু সন্ত মহন্ত আহিব আধ্যাত্মিক এখন সন্মিলনো হ'ব শেষৰ দিনা গতিকে আপোনালোক সকলোৱে সহায় সহযোগিতা বিচাৰিছোঁ আৰু এই গোটেই বিশেষ দায়িত্বটোত শৈক্ষিক বিষয়টোত আমাৰ ডক্টৰ সঞ্জীৱ কুমাৰ বৰকাকতি অসম আপোনালোকে জানে তেখেত আমাৰ ৰাষ্ট্ৰীয় সংযোজক হিচাপে থাকিব আৰু অসম মহিলা বিশ্ববিদ্যালয় যোৰহাট আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দুগৰাকী অধ্যাপক ক্ৰমে ডক্টৰ মহেশ্বতা দেৱী আৰু ডক্টৰ দুলুমণি ডেকা তেওঁলোকো সহ সংযোজক হিচাপে আছে বাকী আমাৰ সাংস্কৃতিক বিভাগটোক আমাৰ অমিয়া নেওগ কলিতা আপোনালোকে জানে তেখেত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ দিহানামৰ গুৰু উপাধিপ্ৰাপক তেখেতে সাংস্কৃতিক বিষয়বোৰ পৰিচালনা কৰিব বাকী এই ধৰণে আমি আশা কৰিম বৰদোৱা ৰাইজৰ লগত আমাৰ কথা বতৰা হৈছে পৰিচালনা সমিতিৰ আলোচনা হৈছে সমস্ত ৰাইজে সহায় সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছে আপোনালোকে সহায় সহযোগ কৰাৰ বিষয়টো আগবঢ়াই নিবলৈ যাতে শংকৰ গুৰুজনাৰ চিন্তা দৰ্শনক আমি বিশ্ব ভাতৃত্বৰ ক্ষেত্ৰত মানৱতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সংহতি একাত্মতা স্থাপন কৰাৰ ক্ষেত্ৰত আমি প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ এইবাৰ যি আমি প্ৰতি বছৰে আমি বঁটা দি আহিছোঁ আমাৰ প্ৰায় 7টি বঁটা আমি প্ৰতি বছৰে দি আহিছোঁ যে এইবাৰ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে সনাতন সূৰ্য বঁটা আমি এইবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তাৰ কাৰণটো এইটো তাৰ ধৰণে সেই কাৰণটো কোৱাৰ আগতে আৰু এটা কথা ক'ব লাগিব যে আমি সূত্ৰধাৰ বঁটা দিওঁ প্ৰতি বছৰে আমাৰ যিটো নাম শীৰ্ষক বঁটা সূত্ৰধাৰ বঁটাটোৰ কাৰণে সমাজৰ অফক'ৰ্ছ এইটো হ'ব লাগিব যে তেওঁ বৌদ্ধিকভাৱে মানসিক আধ্যাত্মিকভাৱে শক্তিশালী হ'ব লাগিব লগতে আমি এটা বস্তু চাওঁ যে সাংগঠনিকভাৱে সমাজখনক সংগঠিত কৰিব পাৰিছে নাই সূত্ৰধাৰ শব্দটোৰ অৰ্থ যে সমাজক সংগঠিত কৰা সূত্ৰ এডালেৰে সকলোকে ধৰি ৰখা যে তেনেকুৱা এজন ব্যক্তি যিগৰাকী ব্যক্তিয়ে আমাক সমাজত ধৰি ৰাখিব পাৰিছে তেনেকুৱা ব্যক্তি কাৰণ আমি ক'বলৈ ভাল পাম তেখেত অৱশ্যে ঢুকালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক আছিলে হৰিপ্ৰসাদ হাজৰিকা বা তেনেকুৱা ব্যক্তিক আমি সূত্ৰধাৰ বঁটা প্ৰদান কৰিছোঁ গতিকে তেনেকুৱা ধৰণৰ ব্যক্তি যি হ'ব তেওঁক আমি প্ৰদান কৰিম এইটো নিশ্চিত কৰা হোৱা নাই বাকী আমাৰ যি ৰাজীৱ শদিয়া সাংস্কৃতিক সাধনা বঁটা আমি কৈছোঁ আগতে আমি সংস্কৃতিক সাধনা বঁটা বুলি দিছিলোঁ কিন্তু ৰাজীৱ শদিয়াই যি একো নথকাৰ পিছতো যিধৰণে সাধনা কৰি গ'ল সংস্কৃতি আমাক যি মাত্ৰা দি থৈ গ'ল তাৰ কাৰণে আমি কৈছোঁ যে এইবাৰৰ পৰা বঁটাটি ৰাজীৱ শদিয়া নামেৰে হ'ব আৰু শংকৰ গুৰুজনাই সংস্কৃতৰ পণ্ডিত আছিল বহুতে আমি নাজানো বহুতেই বিষয়বোৰ আলোচনা নহয় সেইকাৰণে যিসকলে সংস্কৃত সাধনা কৰি আছে তেওঁলোকক শংকৰ গুৰুজনাৰ নামত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংস্কৃত সেৱা সন্মান বুলি আমি এতিয়া সন্মান দিয়াৰ কথা চিন্তা কৰি আছোঁ দিছোঁ যোৱাবাৰো দিছোঁ আৰু যোৱাবাৰ আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক
অধ্যাপক কামেশ্বৰ শুক্লা ডাঙৰীয়াক আমি সেই সন্মান প্ৰদান কৰিছিলোঁ আৰু সাহিত্য সেৱা সন্মান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সাহিত্য সেৱা সন্মান আছে সাহিত্যৰ প্ৰতি যিসকলে সেৱা আগবঢ়াইছে আমাৰ লগতে উপস্থিত আছে ৰাষ্ট্ৰীয় সংঘ ডক্টৰ সঞ্জীৱ কুমাৰ বৰকাকতি ডাঙৰীয়াকে আমি বিগত বছৰত শ্ৰীমন্ত শংকৰদেৱ সাহিত্য সেৱা সন্মান দিছোঁ তাৰপৰা সমন্বয় সেতু বন্ধন বঁটা যিসকলে ৰাখিছে আমাৰ এইটো চিন্তা কৰি আছোঁ হিন্দু চেতনা বঁটা হিন্দু চেতনা জাগ্ৰত কৰিবলৈ তাৰ কথাটো হ'ল সনাতন সূৰ্য বঁটা যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কিয় বহুতে মোক সুধিছিলে যে আমি আগতে ঘোষণা কৰি থোৱা আজি আনুষ্ঠানিকভাৱে আপোনালোকৰ আগত কোৱা হৈছে যে চাওক গৌ সুৰক্ষাটো সনাতন সিদ্ধান্ত গৌ সুৰক্ষাটো বেদ উপনিষদৰ সিদ্ধান্ত গৌ সুৰক্ষাৰ বিষয়টো আপুনি শংকৰ গুৰুজনাই অজামিল উপাখ্যানে কৈছে গৌ হত্যা মহাপাপ বুলি আনকি ভাৰতীয় সংবিধান যদি আৰ্টিকল 48 চাই তাতো দেখিব যে গৌ হত্যাটো নিষিদ্ধ কৰা আছে গতিকে সেই কথাটো কোনেও ইমান দিন শক্তিশালীভাৱে ক'ব পৰা নাছিল এই সিদ্ধান্ত প্ৰাসংগিক সিদ্ধান্ত এই সিদ্ধান্ত সনাতন সিদ্ধান্ত তেনে এক সিদ্ধান্ত যিটো অতি প্ৰয়োজন আৰু যাক লৈ পেলাই বিভিন্ন সময় ৰাজনীতি হৈছে তেনেকুৱা কঠোৰ সিদ্ধান্ত সনাতনৰ পক্ষে লোৱাৰ কাৰণে আমি এই বছৰটো সেইটো বিষয়ৰ কাৰণে গৌ সুৰক্ষাৰ কাৰণে তেওঁ যিখিনি কঠোৰ সিদ্ধান্ত লৈছে সেইটো কাৰণে আমি তেখেতক অসমৰ মুখ্যমন্ত্ৰী সনাতন সূৰ্য বঁটাৰে এইবাৰ সন্মানিত কৰিম তেখেতলৈ আমি পত্ৰ ইতিমধ্যে পঠিয়াইছোঁ বাকী আপোনালোকক সেই অনুষ্ঠানলৈ এই কথাখিনিৰ মাজেৰে আপোনালোকৰ মাজেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰিম তেখেতো যাতে আমাৰ মাজলৈ আহে আমি গৌৰৱান্বিত তেখেতক লৈ পেলাই সনাতন সূৰ্য বুলি কৈছোঁ যেতিয়া অসমৰ পৰা সূৰ্য উদিত ইয়াতে হয় আমাৰ ইয়াতে পূৰ্বৰ ফালে ভূপেন দাই গাই গৈছে গতিকে সেই সূৰ্য এগৰাকী হওক আমি আশা কৰিম আমাৰ অনুষ্ঠানটো ভাল আপোনালোকৰ সহায় সহযোগ লাগিব